অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়তে প্ৰতিষ্ঠানত উদ্ভাৱন পৰিষদ চমুকৈ IIC আৰু উদ্যোগিতা এণ্টাৰপ্ৰেনাৰশ্বিপ চেল কোষ উদ্বোধন কৰা হয়। উদ্ভাৱন উদ্যোগিতা আৰু লগতে উদ্যান শিক্ষানুষ্ঠান সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে গ্ৰহণ কৰা হয় এই পদক্ষেপ। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নাৰ্বাৰ্টৰ মহাপ্ৰবৰ্ধক শ্ৰী লকেন দাস আৰু ফাইনাৰৰ সভাপতি শ্ৰী বজৰং লোহিয়াৰ লগতে বিজনেছ পিটছ কম্পিটিশ্যনৰ ফলাফলৰ ঘোষণা আৰু বঁটা বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অংশগ্ৰহণকাৰীসকলে নিজৰ উদ্ভাৱনীমূলক ব্যৱসায়িক ধাৰণাসমূহ উপস্থাপন কৰে। পেনেল আলোচনাত উত্তৰ পূৰ্বাঞ্চলৰ ষ্টাৰ্টআপৰ সম্ভাৱনা আৰু উদ্যোগিতা পৰিৱেশৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। RGUৰ এই পদক্ষেপে যুৱ শক্তিক সবলীকৰণ কৰাৰ লগতে সামাজিক অৰ্থনৈতিক উন্নয়নত সহায়ক হ'ব বুলি আশাবাদী উদ্যোক্তা সমিতি। আজি আমাৰ নতুন আৰম্ভণি হৈছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত। এই আৰম্ভণিটো হৈছে এণ্টাৰপ্ৰিনিয়ৰশ্বিপ আৰু ইনোভেশ্যন ডিপাৰ্টমেণ্ট কৰা হৈছে ইয়াত। এইটোৰ দ্বাৰা আমি ষ্টুডেণ্টক কেনেকৈ খুব ধুনীয়াকৈ ষ্ট্ৰাকচাৰ্ড ৱেত আমি তেওঁলোকক কেনেকৈ এণ্টাৰপ্ৰিনিয়ৰশ্বিপত লৈ যাব পাৰোঁ। আমি দেখিছোঁ যে আমাৰ নিউ এডুকেশ্যন পলিচি আছে। নিউ এডুকেশ্যন পলিচিত কি কৈছে যে আমি জব ক্ৰিয়েটাৰ্ছ, আমাৰ চাকৰি বিচাৰি থকা মানুহক নালাগে, আমি কোনে জব ক্ৰিয়েটাৰ কেনেকৈ হ'ব পাৰে সেইটোৰ উদ্দেশ্যে আমি নতুনকৈ ইনিচিয়েটিভ লৈছোঁ, য'ত নেকি আমি ষ্টুডেণ্ট যোনে ইণ্টাৰেষ্টেড হয় এণ্টাৰপ্ৰিনিয়ৰশ্বিপত তেওঁলোকক আনি পেলাই আমি বহুতখিনি তেওঁলোকক গাইডেঞ্চ দি তেওঁলোকৰ আইডিয়া কিছুমান চিলেক্ট কৰা হ'ল। আমাৰ বিজনেছ পিচিং কণ্টেষ্ট প্ৰথমবাৰৰ কাৰণে হ'ল। তেওঁলোকে খুব ভাল আইডিয়াবোৰ লোৱাৰ পিছত তেওঁলোকক আমি কেনেকৈ মেণ্টৰশ্বিপ দি পেলাই বিজনেছত আৰম্ভ কৰিবলৈ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ জাৰ্ণিটো আৰম্ভ কৰাবলৈ এজন উদ্যোগী হ'বলৈ কি লাগে সেইখিনিত আমি গোটেইখিনি সহায় কৰিম আমাৰ ডিপাৰ্টমেণ্টৰ দ্বাৰা আৰু ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ দ্বাৰা। আৰু আমি বেছিভাগ সময়তে দেখোঁ যে ইউনিভাৰ্চিটিত আমাৰ বহুতখিনি ৰিচাৰ্চ হৈ থাকে, বহুত পেটেণ্ট পায়। সেই পেটেণ্টখিনি আজি যিটো আমি ষ্টেক হোল্ডাৰ মিট কৰিছোঁ, আমাৰ সেই প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনো আছিলে আৰু বহুতখিনি আমি ইণ্ডাষ্ট্ৰীৰ মানুহ মাতিছোঁ। যেনেকৈ আজি আমাৰ ইয়াতে অনুপম ডেকা আহিছে, ত্ৰিদীপ শৰ্মা আহিছে, বহুতখিনি এণ্টাৰপ্ৰিনাৰ্ছ আহিছে। তেওঁলোকৰ পৰা আমাৰ ষ্টুডেণ্টখিনিয়ে বহুত অপৰচুনিটি পাব, গম পাব যে এজন এণ্টাৰপ্ৰিনাৰ জাৰ্ণিটো ইমান সহজ জাৰ্ণি নহয়। সেই জাৰ্ণিটোত আগবাঢ়ি যাবলৈ কি লাগিব সেই গোটেইখিনি সুবিধা দিয়া হ'ব। আৰু এইটোৱে হৈছে প্ৰথম পদক্ষেপ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি।